নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এইবাৰ বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। অৰ্থাৎ 20,000 মুছলমানক লগত লৈ ৰাজপথ খপাই তুলিবলৈ সাজু হৈছে ইতিমধ্যে বিধায়কগৰাকী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ 5-6 নহয়, এইবাৰ অখিল গগৈৰ লগত ওলাই আহিব প্ৰায় 20,000 মুছলমান। 20,000 মুছলমানক লগত লৈ ৰাজপথ কপাই তুলিব এবাৰ অখিল গগৈয়ে। অখিল গগৈয়ে ঘোষণা কৰিলে ইতিমধ্যে আন্দোলনৰ দিনো। আহি থকা 8 আগষ্টত মুছলমানক লগত লৈ আন্দোলন কৰিবলৈ ওলাই আহিব অখিল গগৈ। বিলাসীপাৰাত অখিল গগৈৰ নেতৃত্বত অনুষ্ঠিত হ'ব বিশাল প্ৰতিবাদী কাৰ্যসূচী। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব প্ৰতিবাদী মুছলমানে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। লগতে সংখ্যালঘুৰ সমস্যা সমাধান কৰিবলৈও সময়ো বান্ধি দিলে এতিয়া অখিল গগৈয়ে। আহি থকা 30 জুলাইত মুখ্য সচিবকো সাক্ষাৎ কৰিব অখিল গগৈয়ে। এনেদৰে এতিয়া 5-6 নহয়, অখিল গগৈৰ লগত ওলাই আহিবলৈ সাজু হৈছে প্ৰায় 20,000 মুছলমান। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ সাংসদ ৰত্ন বঁটা প্ৰদান কৰিছে প্ৰাইম পইণ্ট ফাউণ্ডেশ্যনে। নতুন দিল্লীত প্ৰদান কৰে এই সন্মান ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক। এক কথা ক'বলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী সাংসদ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে দিলীপ শইকীয়া। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 10 লাখ ভাৰতীয়ই এৰিলে ভাৰতীয়ৰ নাগৰিকত্ব। ইতিমধ্যে এই তথ্য প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ 10 লাখ ভাৰতীয়ই এৰিলে ভাৰতীয় নাগৰিকত্ব। কৰ্মৰ সন্ধানত বিশ্বৰ ভিন্ন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে এতিয়া ভাৰতীয়ই। প্ৰায় 6 বছৰত 10 লাখ ভাৰতীয়ই নাগৰিকত্ব ত্যাগ কৰাৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে। বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। অৰ্থনৈতিক উন্নয়ন, উন্নত জীৱন ধাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া প্ৰায় 10 লাখতকৈও অধিক ভাৰতীয়ই। 2024 চনত 2.06 লাখ ভাৰতীয়ই ত্যাগ কৰিছিল নাগৰিকত্ব। আৰু তাৰ সমান্তৰালকৈ 2023 চনতো 2.16 লাখ ভাৰতীয়ই ত্যাগ কৰিছিল ভাৰতীয় নাগৰিকত্ব। ৰাজ্যসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰটো হৈছে লখিমপুৰত এইবাৰে আমচু নেতাই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল 12জনকৈ আমচু নেতা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ সংখ্যালঘু সংগঠনৰ নেতাৰ ভয়ংকৰ কাণ্ড। লখিমপুৰত ডকাইতিত নামিছে এইবাৰ একাংশ আমচু নেতা। চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা বলপূৰ্বক ধন দাবী। 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে এইবাৰ 12জনকৈ আমচু নেতা। লখিমপুৰ জিলা সমিতিৰ সভাপতি সম্পাদক সহ গ্ৰেপ্তাৰ হৈছে 12জনকৈ লোক। লখিমপুৰ জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলাম, সাধাৰণ সম্পাদক মাইনুল ইছলাম, আলাউদ্দিন খিলিজিক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। জেৰাৰ অন্তত আৰক্ষীয়ে আটাইকে প্ৰেৰণ কৰিছে এতিয়া জেললৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে খন্তেক সময়ৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ সন্দৰ্ভত কৰিছে কেইবাটাও ডাঙৰ ঘোষণা। আৰু এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিহাৰ, ধুবুৰী, বেংগলৰ মানুহে ভৰি পৰিছে উজনি অসমত। কিন্তু সঁচাকৈ ক'ৰ পৰা আহিছে? আৰম্ভ হৈ গ'ল ইতিমধ্যে এনকুৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ ঘূৰি যাবই লাগিব। এই মন্তব্য কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক গ্ৰাফিক্স প্লেটৰ জৰিয়তে। বিহাৰ, ধুবুৰী, বেংগলৰ মানুহে ভৰি পৰিছে উজনি অসমত। কিন্তু সঁচাকৈ ক'ৰ পৰা আহিছে? আৰম্ভ হৈ গ'ল ইতিমধ্যে ইনকুৱাৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ ঘূৰি যাবই লাগিব বেদখলকাৰী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইবাৰ ঘৰে ঘৰে দিয়া হ'ল নটিচ। এঘৰ মানুহে 50ৰ পৰা 200 বিঘালৈকে মাটি লোৱা মই নিজে দেখিলোঁ। ভূমিহীন মানুহক চৰকাৰে মাটি দিলে 1 বিঘা বা 2 বিঘাহে দিয়ে। উৰিয়ামঘাটত মাটি বেদখলৰ লগতে ইকনমিক চেণ্টাৰো গঢ়ি তোলা হৈছিল বুলি ইতিমধ্যে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। 1000 বিঘা তামোলৰ খেতিৰে চলি আছিল ছুপাৰী চিণ্ডিকেট। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলেই সজাগ হওক আপুনি। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে ডাঙৰ সতৰ্কবাণী। হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। হোজাই, নগাঁও, মৰিগাঁও আনকি বিহাৰৰ মানুহেও দখল কৰিছিল উৰিয়ামঘাটৰ মাটি।
কাছাৰ শ্ৰীভূমি ধুবুৰী বৰপেটাৰ শ শ পৰিয়ালে বাহৰ পাতিছিল উৰিয়াম ঘাটত বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰ বুলি কৈছে সিপাৰৰ পৰাও আহিব পাৰে সকলো মানুহৰ নথিপত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশী বুলি ধৰা পৰিলে লগে লগে খেদা হ'ব মৰমৰ অসমখনৰ পৰা স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব পাৰিব ইনকুৱেৰী লগতে ভিজিআৰ পিজিআৰ সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায়ক্ৰমে হৈ থাকিব এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ সন্দৰ্ভত শেহতীয়াকৈ কৰিছে বৃহৎ ঘোষণা পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা সকলৰ বাবে আহি গ'ল এটা বিগ ব্ৰেকিং নিউজ কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা সকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ আহি থকা অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবই লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম প্ৰায় 7 লাখ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লেহে লাভ কৰিব নতুনকৈ গৃহ এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে এনেদৰে এতিয়া মন্ত্ৰী তথা ৰঞ্জিত কুমাৰ দাসে পৰৱৰ্তী খবৰটো হৈছে ক্ৰমান্বয়ে বাঢ়ি অহা উৎকট গৰমৰ পৰা এতিয়া সকাহ পাব 22খনকৈ জিলাৰ জনতাই ইতিমধ্যে 22খনকৈ জিলাত বৰষুণৰ আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক গ্ৰাফিক্স প্লেটৰ জৰিয়তে পুনৰ জনাইছোঁ উৎকট গৰমৰ মাজতে জনতালৈ আহি গ'ল সকাহৰ খবৰ ৰাজ্যৰ কেইবাখনো জিলাত হ'ব পাৰে পচন্দ বৰষুণৰ লগতে ধুমুহা বিজুলী ঢেৰেকনিৰ আগজাননী জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এতিয়া সতৰ্কবাণী 22খনকৈ জিলাত মুখলধাৰ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে এটা জৰুৰী খবৰ জনাই আছোঁ যে নিউজৰ সমূহ দৰ্শকক নলবাৰী বৰপেটা কামৰূপ মেট্ৰ' দৰঙত হ'ব পাৰে পচন্দ বৰষুণ লগতে কামৰূপ গোৱালপাৰা বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী বাক্সা জিলাৰ লগতে তামুলপুৰ হোজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু নগাঁও মৰিগাঁও বিশ্বনাথ ওদালগুৰিত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ উপৰিও শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াতো বৰষুণৰ আগজাননী জাৰি কৰিছে এতিয়া বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰটো হৈছে সন্দেহজনক লোকেৰে ভৰি পৰিছে এবাৰ বিশ্বনাথত জংঘলৰ মাজত লুকাই থাকোঁতেই আটক কৰা হৈছে 6জনীয়া দলটোক এটা জৰুৰী খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত পুনৰ জনাইছোঁ ৰাজ্যত উচ্ছেদ চলি থকাৰ সময়তে সন্দেহজনক লোকেৰে ভৰি পৰিছে এতিয়া বিশ্বনাথ জংঘলৰ মাজত লুকাই থাকোঁতেই আটক কৰে 6জনীয়া বাংলাদেশী দলটোক বামগাঁৱৰ জংঘলত লুকাই আছিল সন্দেহজনক লোকৰ দলটো দুগৰাকী মহিলা আৰু 4জন পুৰুষক আটক কৰিছে এতিয়া ৰাইজে পৰিস্থিতি উত্তপ্ত দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে 2জনকৈ লোকে কোকৰাঝাৰ আৰু ধুবুৰীত ঘৰ সন্দেহজনক লোক কেইজনৰ কোকৰাঝাৰৰ তহিজুল পাৰামানিক মজিদুৰ শেখ শৰীফুল পাৰামানিকৰ লগতে আসমা খাতুন আবিদা খাতুন মহম্মদ সফৰুদ্দিনক আটক কৰিছে এতিয়া ৰাইজে অৰুণাচলৰ পৰা পলাই আহিছে বুলি কৰিছে মন্তব্য সন্দেহজনক দলটোৱে দলটোৰ হাতত ভুৱা আধাৰ কাৰ্ড থকাৰো এতিয়া অভিযোগ তুলিছে স্থানীয় ৰাইজে আৰু তাৰ সমান্তৰালকৈ দালাল চক্ৰৰ সৈতে জড়িত থকাৰো সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ সোধা পোছাৰ বাবে ইতিমধ্যে বিশ্বনাথ আৰক্ষীৰ জিম্মাত ৰখা হৈছে আটাইকেইজন লোককে নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ